পুনৰ গোলাঘাটত বনৰীয়া কাঠফুলা খাই আক্ৰান্ত 5জন। বৰপথাৰ পাভজানৰ সুনীল ওৰাং, পুনেশ্বৰ ওৰাং আৰু আকাশ গড় নামৰ ব্যক্তি কেইজন কৰ্মসূত্ৰে ওচৰৰ এঘৰ ব্যক্তিৰ ঘৰত কাম কৰিবলৈ গৈছিল আৰু খাদ্যৰ তালিকাত বনৰীয়া কাঠফুলা আছিল বুলি উল্লেখ কৰে। আনফালে গোলাঘাটৰ বগৰীজেঙৰ কুঞ্জ দেৱী আৰু তেওঁৰ পুত্ৰ নয়নজ্যোতি শৰ্মা আক্ৰান্ত হৈছে কাঠফুলা খাই। ওচৰতে থকা খেলপথাৰত গজি থকা বনৰীয়া কাঠফুলা খাই আক্ৰান্ত হৈছে কুঞ্জ দেৱী আৰু নয়নজ্যোতি শৰ্মা। খোৱাৰ কিছু সময় পাছতে মূৰ ঘূৰণি, বমি আৰু পেটৰ বিষ অনুভৱ কৰাত লগে লগে গোলাঘাট চিকিৎসালয়লৈ লৈ অনা হয়। বৰ্তমান শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসকৰ তৎপৰতাত শৰীৰ কিছু উন্নত হৈছে যদিও বৰ্তমান সময়টোত সজাগ আৰু সচেতন নোহোৱাৰ ফলতেই এনেধৰণৰ ঘটনা ঘটি আছে। কাঠফুলা খাইছিলে, এই ফিল্ডত ওলাইছিলে, ফিল্ডত খাই গৈছিলে। তাৰপৰা খাই দুপৰীয়া হেৰি হ'ল, তাৰপৰা আমি আঙুলি ভৰাই ভৰাই বমি কৰি দিলোঁ। তাৰপৰা গাটো বেছি বেয়া লগাৰ কাৰণে হস্পিটেলত ভৰ্তি হৈ দিছোঁ। গোলাঘাট ফুলিব। মোৰ ল'ৰাই ময়ে খাইছিলোঁ। বুটলি অনা ফিল্ড আছিলে, ফিল্ডৰ কাৰণে দুজনে খাইছিলোঁ। খোৱাৰ পিছত গাটো বেয়া লাগিলে, তাৰপৰা আমি যেনিবা আঙুলি ভৰাই বমি কৰি লৈ তাৰপৰা দেখিছোঁ গাটো বেছি ৰাতি দিগদাৰ হ'ব বুলি আৰু নিজে ভৰ্তি হ'লোহি আহি। মোৰ কুঞ্জ দেৱী আৰু নয়নজ্যোতি শৰ্মা। তাৰ 30 বছৰ। মোৰ 55 45। হয়তো মানে কামত গৈছিলে মানে বৰপথাৰত। তাৰপিছত কি খেলে কি নাই মানে বাগানত আহি আছিলে কামৰ পৰা ঘৰ। তেতিয়া আহি থাকোঁতে মানে ফোন কৰিলে, বাগানৰ মাজত পৰি আছে মানে পুৰা দুয়োটাই। তাৰপিছত মানে কি হ'ল বোলে, নাই বোলে মালিকে বোলে নাফুত চব্জি খুৱাইছিলে বোলে, খাই বোলে পুৰা পেট বিষ আৰু উল্টি কৰিছে, পাতলা পায়খানা গৈছে। কোনে খুৱাইছিল? মালিকৰ ঘৰতে খাইছিলে। মালিকৰ ঘৰ কোন মালিক? নহয়, ইয়াতে কাম কৰি থকা কাম কৰিছিল। ক'ত কৰিছিলে কাম? বৰপথাৰত। নহয়, পকাই কাম কৰিছিলে। তাৰপিছত বাগানত কৰি আছোঁ। তাৰপিছত কি লক্ষণবোৰ কি হৈছিলে? লক্ষণবোৰ মানে পেট বিষ হৈ আছে আৰু উল্টি কৰি আছে আৰু পাতলা পায়খানা। কোন জেগাৰ ঘৰ তেখেতলোকৰ? পাভজান গাঁও। বৰপথাৰ পাভজান। গম পায়? কাৰ ঘৰত কাম কৰিছিলে এইটো মালিকৰ নামটো নাজানো। বুটলি অনা হ'বনে কিনি অনা নাফু? কিবা গম পায়? মানে মালিকে কোৱা মতেতো কিনি আনিছিলে বোলে চিলনীজানৰ পৰা। নাফুটো। কি তেখেতলোকৰ নাম? সুনীল ওৰাং, পুনেশ্বৰ ওৰাং আৰু এজনৰ আকাশ কিবা তাঁতিনী গড় হয়। কেনেকৈ খালে নাফু? কি হ'ল? নাফুটো এহঁতি ভাত দিলে। ক'ত ভাত দিলে? এই কামৰ জেগাতে। তাৰপিছত নাফু এটা হেৰি নাফু চব্জি বনাইছোঁ বুলি ক'লে। সেইটো এহঁতিও খাই বুলি ক'লে। মালিকৰ ঘৰ? কি কাম কৰি আছিলে? পকা কাম। কেইজনে কৰিছিলে? আমি 3টাই কৰিছিলোঁ। 3টাই খালে? ক'ৰ পৰা আনিছিলে নাফু গম পায়? নাফুটো বাৰীৰ পৰা আনিছিলোঁ। মালিকৰ ঘৰ? মালিকৰ ঘৰৰ ওচৰত কাষৰ থকা বাৰীত। মালিকেতো খাইছে? তেখেতলোকৰ কেনেকুৱা অৱস্থা গম পায়? এহঁতি ঠিকে আছে, সুস্থ হৈ আছে। আপোনালোকৰ বাগানত কিবা পৰি আছিলে, দুজন বুলি কৈছে? এজন পৰি আছিলে, এইটো মাথা ঘূৰাইছে? কি হৈছিলে খোৱাৰ পিছত? খোৱাৰ পিছত বমি হ'ল, তাৰপিছত মাথা ঘূৰাইছিলে, এইটোৱে আৰু। কি নাম আপোনালোকৰ? মোৰ আকাশ গড়, তাৰ পুনেশ্বৰ ওৰাং, সুনীল ওৰাং। ঘৰ কোন জেগা আপোনালোকৰ? পাভজানী। মানে তাহাঁতি নাফু চব্জি খাইছিলে বুলি হাজিৰা কৰিব গৈছিলে। আৰু তাহাঁতি সেইফালৰ পৰা আহি আৰু ফোন কৰিছে বাগানৰ মাজৰ পৰা। আমি গৈছোঁ আৰু পেট বিষাইছে, বমি কৰিছে, হাগনি হৈছে, হস্পিটেল আনিছে। কেইজনক আনিছে? 3জনক আনিছে। কি নামটো কি? সুনীল ওৰাং, পুনেশ্বৰ ওৰাং, আকাশ গড়। ঘৰ কোন জেগাত থাকে? বৰপথাৰ পাভজান। এতিয়া কি হৈছে তেখেতলোকৰ? চিৰিয়াছ কিয়? চিৰিয়াছেই পুৰা দুজন। কি হৈছে লক্ষণবোৰ? কি হৈছে? পেট বিষ হৈছে, হাগনি, বমি হৈছে।
ক'ৰ পৰা আনিছিলে নাফু গম পাই বুটলি অনা কি জানিম মই যোৱা নাছিলোঁ মানে ক'ৰবাৰ পৰা বুটলি অনা ছিঙি অনা কি জানি তাহাঁতক সুধিলে গম পোৱা যায় নাফু খাইছিলে বোলে মাছ কেইজনে খাইছিল 3জনে খাইছে আৰু কোনোবাই খাইছিলে এইটোতো গম নাপাওঁ সিহঁতে কাম কৰিছিলে গোলাঘাটৰ পৰা স্মৃতি ৰেখাৰ শইকীয়াৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969